একাডেমিক লাৰ্নিং সকলৰ পৰা আপোনালোকক আকৌ ওয়েলকাম কৰিছো আজি আমি আলোচনা কৰিম পেয়াৰ্স অফ ওয়াৰ্ডছৰ বিষয়ে পেয়াৰ্স অফ ওয়াৰ্ডছটো এনেকৈও পঢ়িব পাৰিবা মই আপোনালোকক এনেকৈ ক'ব পাৰোঁ যে দিস ইজ অল এবাউট ভকেবুলাৰি word knowledge আমি wordৰ বিষয়ে কিমান জানো কিমান জানিব পাৰো that is very essential that is very মানে খুব এটা significant MCQ question বিলাকৰ কাৰণে গ্ৰামাৰৰ কাৰণে এটা বহুত important part যে how much the knowledge you have regarding words আৰু ইয়াত চাওক এইবোৰ মই বেসিক্যালি কোনবোৰ word সিলেক্ট কৰিছো যিবিলাক same sound words pairs of words বুলি কোৱা হয় sound একে হয় আৰু মাজে মাজে আমি কনফিউজ হৈ যাওঁ বহুত আছে মই জাস্ট সিলেক্টেড কিছুমান লৈ আনিছো আপোনালোকৰ আলোচনা কৰিবলৈ আৰু যিবোৰ বেছি কমন হয় যিবোৰ সচৰাচৰ আমি আহি থকা দেখা পাওঁ ইয়াৰ বাহিৰে আৰু হয়তো বহুত আছে কিন্তু গোটেইখিনি বস্তু মানে সামৰি লোৱাটো সম্ভৱপৰ নহয় তথাপিও আহকচোন কেইটামান আমি চাওঁ কি কি ৰাখিছো এক্সেছ এই প্ৰথম এক্সেছটো আমাৰ এন্ট্ৰি বুজাও এন্ট্ৰি যে কাবাক লগ পোৱাটো কিমান টান যে এক্সেছ মানে এনেকুৱা যে মোৰ খুব হাই প্ৰফাইল দিল্লী মিনিষ্ট্ৰীত মোৰ এক্সেছ আছে তেনেকুৱা ক্ষেত্ৰত মই এই এক্সেছ শব্দটো ব্যৱহাৰ কৰিম আৰু আমি যে কেতিয়াবা বেছি হৈ গ'লে যে আমি কওঁ যে এক্সেছ হৈ গৈছে বেছি হৈ গৈছে জুখতকৈ এইটো হৈছে এক্সেছ that means more than enough যেতিয়া প্ৰয়োজনতকৈ বেছি হৈ যায় এটো কোৱা হয় এক্সেছ adopt মানে হৈছে আমি এই যে সন্তান তুলি লয় যে এটো কোৱা হয় adopt তুলি লোৱা adopt কৰা adapt টো হৈছে adjust কৰি লোৱা নিজকে কিবা এটা সিচুৱেচনৰ লগত adapt কৰি লোৱা বুজি পাইছেনে adjust কৰি লোৱা কিবা এটা পৰিস্থিতিৰ লগত আপুনি নিজকে adapt কৰি লৈছে আৰু adapt ৰ লগত সাধাৰণতে ইন হয় ই বুজায় নিপুণ এক্সপাৰ্ট adapt ইন হয় সাধাৰণতে ইয়াৰ প্ৰিপজিশন আৰু ইয়াৰ মিনিংটো হৈছে স্কিলফুল মানে এক্সপাৰ্ট কিবা এটা কামত ইলিউজন শব্দটো ৰেফাৰেন্স বুজায় ৰেফাৰেন্স কেনেকুৱা ধৰণৰ ৰেফাৰেন্স ঐতিহাসিক কিছুমান বস্তুৰ যেতিয়া ৰেফাৰেন্স বা লিংক হয় তেনেকুৱা যেনে উদাহৰণ হিচাপে লিখা আছে Paradise Lost has many reference to Greek mythology যে আমি এখন বুক আছে আমাৰ Paradise Lost বুলি সেই কিতাপখনত কি পাওঁ আমি গ্ৰীক মিথোলজিৰ মানে ইলিউজন পাওঁ ইলিউজন মানে হৈছে ৰেফাৰেন্স আগৰ দিনৰ যিবোৰ ৰেফাৰেন্স আৰু ইলিউজন মানে হৈছে যিটো আপোনাৰ মেজিক্যাল যিটো which is not real এটো হৈছে ইলিউজন ইফেক্ট এই দুইটা শব্দৰ অৰ্থ একেই কিন্তু আমি তাক বেলেগে ব্যৱহাৰ কৰো এফেক্ট শব্দটো আমি এজ এ ভাৰ্ব ইউজ কৰো আৰু ইফেক্ট শব্দটো আমি এজ এ নাউন ব্যৱহাৰ কৰো তে মই যদি কওঁ হি ফ্লাড এফেক্টস আস ফ্লাড বনপানী আমাক প্ৰভাৱিত কৰে ফ্লাড এফেক্টস আস তেতিয়া মই এই শব্দটো ব্যৱহাৰ কৰো আৰু মই যদি কওঁ যে যদি সুধো যে বা কওঁ যে what are the effects of flood যে ফ্লাডৰ প্ৰভাৱসমূহ কি তেতিয়া কি নাম হিচাপে এইটো ইফেক্ট হ'ব উদাহৰণস্বৰূপে ইয়াৰ লগত আমাৰ মিলে আমি অলৰেডি পাইছো আপোনালোকে মনত পেলাও এডভাইস আৰু এডভাইস এটা আছিল CE এটা আছিল SE আমি CE টো কি হিচাপে ইউজ কৰো নাউন হিচাপে আৰু SE টো কি হিচাপে ইউজ কৰো ভাৰ্ব হিচাপে ঠিক আছে ইউ ঠিক তেনেকৈ অল্টাৰ এটা আছে ER এটা আছে AR অল্টাৰটো আমাৰ অল্টাৰনেটিভ যিটো শব্দ আমি ব্যৱহাৰ কৰো সেই তাৰে শৰ্ট ফৰ্ম অল্টাৰনেটিভটো হৈছে নাউন ফৰ্ম এইটো হৈছে ভাৰ্ব অল্টাৰ সলনি মানে কিবা সলনি আৰু অল্টাৰ এইটো হৈছে আমি এই যিবিলাক আমি কিছুমান শহীদ মূৰ্তি বা স্মৰণ মূৰ্তি হিচাপে যিবোৰ বনাও বা আমি বেদী বুলি ক'ব পাৰো অসমীয়াত আমি বেদী বুলি কওঁ যিবিলাকক আমি সন্মানজনক ওখকৈ বনোৱা এটা স্তম্ভ যিবিলাক কওঁ অল্টাৰ বিসাইড মানে হৈছে কাষত বিসাইডছ মানে হৈছে তাৰোপৰি যদি মই কওঁ I am sitting beside him তেতিয়া মই এই তলৰ s লগাটো নিদিম অকল beside him আৰু মই যদি কওঁ I have many
বুকস besides this এইখিনিৰ উপৰিও মোৰ আৰু বহুত কিতাপ আছে তেতিয়া মই কম besides কেননটো ৰুল ৰেগুলেশ্যন নীতি নিয়ম নিয়মাৱলী এইবিলাক বুজায় কেনন ওপৰৰ কেননটোৱে আৰু তলৰ যিটো ডাবল এম কেনন এইটোৱে বুজায় যুদ্ধত আমি ব্যৱহাৰ কৰা বৰটোপ আগতে যে ব্যৱহাৰ কৰিছিলোঁ বৰটোপ ডাঙৰ পিষ্টলৰ পৰা বম ভৰাই দিয়ে ডাঙৰ কৰি যায় সেই তেনেকুৱা সেইবোৰক কোৱা হয় কেনন আৰু ওপৰটো কোৱা হয় নিয়মাৱলী কেনন চাইল্ডলাইক চাইল্ডিছ চাইল্ডলাইক টু পজিটিভ সেন্সত ব্যৱহাৰ হয় চাইল্ডিছ টু নিগেটিভ সেন্সত নিগেটিভ মানে কাবাক যেটা আমি ক্ৰিটিসাইজ কৰো বেয়া বুলি কওঁ যে সৰু ল'ৰা ছোৱালী নিচিনা কাম কৰিছে তো পজিটিভলি যেতিয়া আমি নকওঁ তেতিয়া আমি চাইল্ডিছ শব্দটো ব্যৱহাৰ কৰোঁ আৰু যদি কাৰোবাক আমি গুণ গাওঁ যে মানুহজন একদম শিশু সুলভ তেতিয়া আমি পজিটিভলি কওঁ যে মানুহজন দেখাত ডাঙৰ কিন্তু একদম শিশুৰ দৰে মনটো পবিত্ৰ বা যেতিয়া আমি পজিটিভলি কথাটো কওঁ তেতিয়া আমি কওঁ চাইল্ড লাইক আৰু যদি আমি তেওঁক এটেক কৰোঁ বা ক্ৰিটিসাইজ কৰোঁ তেতিয়া আমি কওঁ চাইল্ডিছ কোৰ্স এইটো শব্দ আহিছে ক্লথ ৰিলেটেড শব্দ মেটেৰিয়েল ৰিলেটেড শব্দ কোৰ্স এনেকুৱা ধৰণৰ কোৰ্স ক্লথৰ পৰা নিৰ্মিত কাপোৰযোৰ তো হয়তো কিবা কিবি ফেব্ৰিক বা কিবা ধৰণৰ এলিমেন্ট বুজায় কোৰ্সটো আমি জনা শব্দ কোৰ্স আমাৰ নদীৰ যিটো পানীৰ যিটো ফুট কোৰ্স বা কোৰ্স অফ টাইম সময়ৰ ফুট এইটো হয় কোৰ্স কমপ্লিমেন্ট দুইটা একে অৰ্থই বুজায় কমপ্লিমেন্ট খালি এটা কমপ্লিমেন্ট হৈছে নাউন ওপৰটো আৰু তলৰটো হৈছে ভাৰ্ব কমপ্লিমেন্ট মানে হৈছে আনক প্ৰশংসা কৰা কৰ্পছ সৈন্যবাহিনীত যেতিয়া কোনোবা বিশেষ এটা ভূমিকাত থাকে বা সৈন্যবাহিনীত নিয়োজিত মানুহখিনিক আমি কি বুলি কওঁ CORPS কৰ্পছ আৰু শস্য খেতি পথাৰৰ শস্যক আমি কওঁ ক্ৰপছ ৰবা এক সেকেন্ড কিন্তু এটা ভুল হ'ল যেতিয়া লাষ্টত SE আহে CORPSE এইটো আপোনাৰ কি সৈন্যবাহিনী কথাটো বুজায় সৈন্যবাহিনী আৰু কৰ্পছ যেতিয়া লাষ্টত ইটো নাথাকে কৰ্পছ সেইটো হ'ল শস্য কলিউজন এই দুইটা শব্দ সাউন্ড একে কৰে কিন্তু অৰ্থ এটো লগত আনটো কোনো ধৰণৰ মিল নাই কলিউজন মানে হৈছে খুন্দা মাৰা স্মেশিং দুখন গাড়ীৰ মাজত কলিউজন হ'ল আমি কৈ থাকো ৰোড এক্সিডেন্টত কলিউজন হ'ল আৰু কলিউজনটো হৈছে সমূহীয়া এটা এক্টিভিটি মিউচুৱেল বুলি ক'লে দুজনৰ মাজত বুজায় কিন্তু ইয়াত কলিউজন হৈছে সামূহিক প্ৰচেষ্টা সামূহিক উদ্যোগত কৰা যিকোনো কাম কলিউজন যে দুইজনৰ প্ৰচেষ্টাত কিবা এখন ধৰি লওক উলিওৱা হৈছে কিতাপ দুজন ধৰি লওক এডিটৰ গতিকে এইটো কোৱা হ'ব কলিউজন ডাইং এটা ডাইং বুজি পাইছে চাগে এটা মৃত্যুৰ ডাই মানে মৃত্যু তাৰ পৰা আহিছে এইটো ডাইং আৰু এইটো হৈছে ডাই কালাৰ কৰে যে চুলিত কালাৰ কৰে ডাই সেইটো ডাইং ডুৱেল এটা ডুৱেলে ডাবল মিন কৰে ডাবল আৰু এটা ডুৱেলে ফাইটৰ কথা কয় ডুৱেল মানে দুজনৰ মাজত হোৱা যুদ্ধ এলিজিবল মানে হৈছে যোগ্য আৰু এলিজিবল মানে হৈছে পঢ়িব পৰা নট এলিজিবল বুলি যদি কওঁ তাৰমানে পঢ়িব নোৱাৰা আখৰ চিনি নোপোৱা ইমিগ্ৰেণ্ট মানে হৈছে ফেমাছ জনপ্ৰিয় বিখ্যাত ফেমাছ আৰু ইমিগ্ৰেণ্ট মানে হৈছে ইন্ট্ৰুডাৰ বা আমি অসমীয়াত ক'ব পাৰো অনুপ্ৰৱেশকাৰী যিসকল মানুহে নুসুধাকৈ বা পাৰ্মিশ্যন নোলোৱাকৈ বাহিৰৰ পৰা আহি ক'ৰবাত ঠাইত সোমাই আহি অনুপ্ৰৱেশ কৰি অসমীয়া ইংৰাজীত আৰু এটা শব্দ আছে ইন্ট্ৰুডাৰ বিনা অনুমতিত প্ৰৱেশ কৰা লোক এলিউচিভ মানে হৈছে লুকাই থকা বহুদিন পলাই ফুৰা মই সেইকাৰণে মনত ৰাখিব বা বুজিবৰ কাৰণে ওচৰতে লিখি থৈছো লাডেন দ্যাট মিন্স বহুদিন ধৰি লাডেন কি হৈ আছিলে এলিউচিভ হৈ আছিলে আৰু মানে হৈছে যিটো বস্তু সহজে পোৱা নাযায় বিচাৰি দুইটা মাজত ডিফাৰেন্স আছে কিন্তু যিটো বস্তু আমি সহজে নাপাওঁ সেইটো হৈছে ইলিউচিভ যেনে ট্ৰু হ্যাপিনেস is
elusive to people মানুহৰ কাৰণে বিৰল পাবলৈ নোহোৱা বস্তুটো কি প্ৰকৃত সুখ সঁচা সুখ মানুহৰ কাৰণে কি বিৰল কিন্তু elusive to crime related শব্দৰ লগত জড়িত হয় ক্ৰিমিনেলৰ লগত জড়িত হয় fair টোৱে আমি নাইস টু বুজাও গুড বা ভাল বা যেটো মানে উচিত বুজি পাইছনে fair which is not unfair unfair বুলি ক'লে আমি বেয়াটো বুজো fair বুলি ক'লে ভালটো বুজো কিন্তু fair টো হল কি আমি যে কম বাস fair বা ধৰিলক ট্ৰেইন অফ ফেয়াৰ ভাড়া এই সেকেন্ডটো হৈছে ভাড়া আৰু এটো হৈছে জাস্টিস মানে fair যেটো বস্তু হ'ব লাগে হিউম্যান তো আমি জানো হিউম্যান বিইং আৰু হিউম্যান অৰ্থ হৈছে কাইন্ডনেস কাইন্ড মানে দয়ালু ভাব যেটো হিউম্যান ইঞ্জিনিয়াস দুইটা একে শব্দ দুইটাই মানে পুৰণি বস্তু বুজায় যেটো জেনুইন হয় এটো মেনৰ লগত খাপ খাই মানুহৰ ক্ষেত্ৰত হয় এন্ড এটো অবজেক্টৰ লগত আগত বহে বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হয় জেলাস মানে আমি জানোই হিংসা বা চকুপুৰা আমি কোৱা শব্দ আৰু জিলাসটো হৈছে খুব উৎসাহী বা enthusiastic আমি যে কম খুব উৎসাহী কিবা এটাৰ প্ৰতি খুব মানে কি থাকা খুব ধৰিলক কিবা এটাৰ প্ৰতি ইচ্ছা আছে বা ইন্টাৰেষ্ট আছে তেতিয়া হলে এটো জিলাস হ'ব loose that means which is not tight যেটো টাইট নহয় এটো লুজ আৰু লস টো হৈছে ডিফিট বা হেৰুৱা ডিফিট বুলি ক'ব পাৰি বা হেৰুৱা বুলিও ক'ব পাৰি যেটো আমাৰ হেৰাই যায় লস আৰু লুজ টো হৈছে ঢিলা যেনে লুজ শীট আমি যে এখন যদি খালি কাগজ দিও এখন হ'ব কি লুজ শীট খালি কাগজ মানে ঢিলা খোলা কাগজ road ROUTE roadটোৱে ৰাস্তা বুজায় road বা way আৰু road ROUT এই roadটোৱে বুজায় defeat এনেকুৱা ধৰণৰ পৰাজয় যেটো মানুহে সহজে পাহৰিব নোৱাৰে আৰু এটা root আছে এটো হ'ল এইটো এটো আপোনালোকে নিশ্চয় জানেই ROUT root মানে হৈছে origin আৰু হেৰি ক্ষেত্ৰত গছগছনি ক্ষেত্ৰত শিপা তাৰ বাহিৰে থাকিল আৰু staff জানে আপোনালোকে এমপ্লয়ি এটা staffক আমি কওঁ staff যিকোনো ধৰণৰ staff খেলৰ ক্ষেত্ৰত গোটেই স্পৰ্টছ টিমটো হ'ব staff জব ৰিলেটেড ক্ষেত্ৰত বা কিবা বেলেগ কিবা এটা কামত জড়িত সকলো মানুহ ৰিলেটিভ মানুহ সকলোকে আমি কি বুলি কোৱা হয় staff বুলি কওঁ আৰু এইটো staff হৈছে মেটেৰিয়েল এইটো staff অৰ্থ হৈছে মেটেৰিয়েল যিকোনো ধৰণৰ মেটেৰিয়েলক staff বুলি কোৱা হয় যি actually material নহয় actually ইয়াক ক'ব লাগিব আমি ingredient যিবোৰ বস্তুৰ পৰা কিবা বস্তু বনোৱা হয় সেইবিলাকক staff বুলি কোৱা হয় wage হৈছে পাৰিশ্ৰমিক wage অৰ্থটো হৈছে পাৰিশ্ৰমিক দিন হাজিৰা কৰা মানুহক যেটো পৰিশ্ৰম কৰা বাবদ যেটো পইচা দিয়ে হেতু হল wage আৰু এটো wage অৰ্থ আপোনালোকে নিশ্চয় জানে যেটো আমি ৰিভাৰ বা seed দেখা পাও wave মানে ঢৌ এইখিনি আছে কিছু কমন মানে pairs of words ইয়াৰ বাহিৰে আৰু বহুত আছে বহুত কমন আছে ইয়াতকৈ বেছি কমন আছে যিবোৰ মই দিয়াই নাই ঠিক আছে MCQ কেনেকৈ আহিব MCQ তে তেনেকৈ আহিব চাৰিটা অপচন দিব এটা সেন্টেন্সৰ ফিল ইন দা ব্ল্যাঙ্কস দিব দি অলপ অপচন চাৰিটা দিব বা তিনটা দিব তাৰ পৰা আপুনি প্ৰপাৰ ওয়াৰ্ডটো সেই সেন্টেন্সটোত কোনটো ওয়াৰ্ড খাপ খায় হেতু আপুনি লিখিব লাগিব গতিকে MCQ মই আপোনালোকক নিদিও যেহেতু আপোনালোকে গম পাইছে MCQ বোৰ কেনেকুৱা হ'ব MCQ বোৰ জাস্ট হে ফিল ইন দা ব্ল্যাঙ্কস টাইপ দিব আৰু কোনটো ওয়াৰ্ড মেচ কৰে হেতু ওয়াৰ্ড আপুনি সিলেক্ট কৰিব লাগিব কিন্তু আপোনালোকে তাৰ কাৰণে প্ৰিপেয়াৰ কৰি কেনে কৰিব লাগিব প্ৰিপেয়াৰ এনেকৈ কৰিব লাগিব আপোনালোকে ভোকেবুলাৰী যেটো আপোনালোকৰ নলেজ হেতু ইনক্ৰিজ কৰিব লাগিব আৰু ভোকেবুলাৰী ৰিচ হোৱাৰ লগে লগে আপোনালোকে সেন্টেন্স এটা ক'ব পৰা হ'ব যে কোনটো ওয়াৰ্ড ইয়াত হ'ব কোনটো ওয়াৰ্ড ইয়াত নহ'ব so friends these are all about the pairs of words we hope you have liked our video যদি ভিডিওটো আপোনাক হেল্প কৰিছে যদি আপোনালোকৰ ইয়াৰ পৰা সহায় পাওঁ বুলি ভাবিছে তেতিয়াহলে আমাক
আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা পাইছে আৰু আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ